আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ আৰু সেই মেছেজটোৰ জৰিয়তে আমাৰ শিক্ষক কৰ্মচাৰীসকলক আমাৰ এটা গুৰুত্বপূৰ্ণভাৱে নিৰ্দেশ দিয়া হৈছে বা আমাৰ এখন নিউজ পেপাৰত আমাৰ এই শিক্ষক কৰ্মচাৰীসকলে আমাৰ যিহেতু এতিয়া নিৰ্বাচনৰ সময় সেই নিৰ্বাচনত তেখেতসকলে অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰিব সেইখিনি কথা ইয়াত এটা গুৰুত্বভাৱে ইয়াত এখন নিউজ পেপাৰত উল্লেখ কৰিছে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো সকলোৱে চাই থাকিব ইয়াত লিখিছে নিৰ্বাচনী আচৰণবিধি বলবদ্ধ থকাৰ সময়তেই শিক্ষক কৰ্মচাৰীলৈ মাধ্যমিক শিক্ষা সঞ্চালকৰ নিৰ্দেশনা আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ পৰা এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আমাৰ শিক্ষক কৰ্মচাৰীসকললৈ আমাৰ নিৰ্বাচনী আচৰণবিধিক বলবদ্ধ থকাৰ সময়তে ইয়াত লিখিছে আখৰে আখৰে মানিব লাগিব অসামৰিক সেৱা আচৰণবিধি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণত নিষেধাজ্ঞা নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষক কৰ্মচাৰীসকলে আমাৰ কোনো এটা ৰাজনৈতিক দলৰ হৈ তেখেতসকলে নিৰ্বাচন চলাব নোৱাৰিব বা নিৰ্বাচনী প্ৰচাৰত তেখেতসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে আৰু ইয়াত লিখিছে ৰাজ্যখনত নিৰ্বাচনী আচৰণবিধি বলবদ্ধ হৈ থকাৰ সময়তেই চৰকাৰী আৰু ফাৰ্ডিকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু পৰিদৰ্শকৰ কাৰ্যালয়ৰ বিষয়ী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কঠোৰ বাধা নিষেধ আৰোপ কৰি মাধ্যমিক শিক্ষাৰ সঞ্চালকে এটা নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাৰ যোগেদি ৰাজ্যৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে প্ৰয়োজনীয় অসম অসামৰিক সেৱা আচৰণবিধি 1965 আখৰে মানি চলিবলৈ কোৱা হৈছে সেই বিধি ভংগ কৰা শিক্ষক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অনশনমূলক ব্যৱস্থা লোৱা হ'ব আৰু মন কৰিবলগীয়া যে উপৰোক্ত বিধি অনুসৰি কোনো চৰকাৰী বিষয়া শিক্ষক কৰ্মচাৰীকে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ নীতি বা কাম কাজত বিৰূপ সমালোচনা কৰা নিষেধ নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে যদিহে কোনো এজন শিক্ষক কৰ্মচাৰীয়ে যদি কোনো এটা ৰাজনৈতিক দলৰ হৈ যদি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে তেখেতসকলে এটা গুৰুত্বপূৰ্ণভাৱে তেখেতসকলক ইয়াক সকিয়াই দিয়া হৈছে আৰু সেইদৰে তেখেতসকলক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ নকৰিবৰ কাৰণে তেখেতসকলক নিৰ্দেশ জাৰি কৰা হৈছে আৰু ইয়াৰ পাছত ইয়াত উল্লেখ কৰিছে যে তদুপৰি কোনো বিষয় কৰ্মচাৰীয়ে ৰাজনৈতিক দল সংগঠনৰ সদস্য বা সেইবিলাকৰ লগত জড়িত হ'ব নোৱাৰিব আৰু কোনো নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা বা কোনো দলৰ হৈ প্ৰভাৱ উঠাব নোৱাৰিব কোনো কৰ্মচাৰী তেওঁৰ ভাগৃহ বা ভৱনত কোনো নিৰ্বাচনী এই ভৰ্তিক চিহ্ন ব্যৱহাৰ কৰিব নোৱাৰিব আৰু চৰকাৰী বিষয় কৰ্মচাৰী সুৰা নিচাযুক্ত দ্ৰব্য আদি সেৱন কৰি চৰকাৰী কাৰ্যালয় বা ৰাজহুৱা স্থানত চলা ফিৰা কৰিব নোৱাৰিব আৰু চৰকাৰে আগতীয়াকৈ অনুমোদন অবিহনে চৰকাৰী বিষয় কৰ্মচাৰী কোনো শাসত আলোচনীৰ সৈতে পূৰ্ণাংগভাৱে বা আংশিকভাৱে জড়িত হ'ব নোৱাৰিব আৰু চৰকাৰে সাধাৰণ বিশেষ নিৰ্দেশনা বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে চৰকাৰীৰ কোনো তথ্য পাতি আনক যোগান ধৰিব নোৱাৰিব নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলে আমাৰ সেই নিৰ্বাচনত আমাৰ শিক্ষক কৰ্মচাৰীসকলে বা নিৰ্বাচনী প্ৰচাৰত তেখেতসকলে যেন অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু ইয়াৰ উপৰিও তেখেতসকলে কি কৰিব নোৱাৰিব ইয়াত উল্লেখ কৰা হৈছে নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে এখন নিউজ পেপাৰত সেইখিনি কথা পাব্লিছ হৈছে আৰু সেয়া নিশ্চয়কৈ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ইয়াৰ পাছতে লিখিছে যে সাহিত্য কলা বিজ্ঞান বিষয়ক বাদে চৰকাৰে অলাগতিয়াল নোহোৱাকৈ চৰকাৰী বিষয় কৰ্মচাৰী নিজৰ নামতে বেনাৰত কোনো নিবদ্ধ আনকি চিঠি পত্ৰ কাষত আলোচনী লিখিব নোৱাৰিব উল্লেখ যে আচৰণ বিধি মতে এনে বিধিৰ বাধা নিষেধ লিপিবদ্ধ আছে আৰু সেই বিধিসমূহৰ আখৰে মানি চলিবলৈ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক গৰাকীয়ে সেইখিনি কঠোৰভাৱে নিৰ্দেশ জাৰি কৰিছে বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলে ৰাজনৈতিক দলৰ হৈ কোনো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু তেখেতসকলে নিৰ্বাচনীক লৈ বা কোনো এটা ৰাজনৈতিক দলৰ হৈ তেখেতসকলে লিখা মেলা কৰিব নোৱাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু কি নিয়ম নীতি মানি চলিব লাগে সেইখিনি কথা ইয়াত স্পষ্টকৈ ইয়াত উল্লেখ কৰা হৈছে যদিহে সেইখিনি নিয়ম নীতি যদি তেখেতসকলে মানি নচলে বা সেইখিনি যদি মানি নলয় তেখেতসকলে সেইখিনি যদি সেইখিনি যদি তেখেতসকলে বিৰোধী কৰে বা বিৰোধী হৈ তেখেতসকলে যদি কোনো এটা ৰাজনৈতিক দলৰ হৈ যদি নিৰ্বাচনী প্ৰচাৰ কৰে তেনেহ'লে নিশ্চয়কৈ সেইজন শিক্ষকৰ ওপৰত অনাশকনমূলক ব্যৱস্থা লোৱা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু সেয়া নিশ্চয়কৈ আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ পৰা এটা গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে সেইখিনি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সেইমতে আমাৰ শিক্ষক কৰ্মচাৰীসকলে আগন্তুক যি আমাৰ লোকসভা নিৰ্বাচনত চলি আছে সেই নিৰ্বাচনত
আমাৰ এইসকল শিক্ষক কৰ্মচাৰীয়ে তেখেতসকলে কোনো এটা ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ কৰিব নোৱাৰিব আৰু তেখেতসকলৰ গড় বা তেখেতসকলৰ যিখিনি বাসগৃহ সেইখিনিতো তেখেতসকলে কোনো এটা ৰাজনৈতিক দলৰ তেখেতসকলে হয়তো পষ্টাৰ ব্যৱহাৰ কৰিব নোৱাৰিব বা তাত আঁৰি থ'ব নোৱাৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ শিক্ষক কৰ্মচাৰীসকলে সেইখিনি জ্ঞান দিব লাগিব অন্যথা নিশ্চয়কৈ তেখেতসকলে যদি সেইখিনি যদি নিয়ম বা বিধি ভংগ কৰে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে শাস্তিমূলক বা তেখেতসকলক অনশনমূলক ব্যৱস্থা লোৱা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেই নিশ্চয়কৈ শিক্ষক কৰ্মচাৰীসকলে সেইখিনিলৈ সাৱধান হ'ব লাগে আৰু নিজৰ যিখিনি এক কৰ্ম সেইখিনি কৰি যাব লাগে আৰু কোনো এটা ৰাজনৈতিক দলৰ হৈ তেখেতসকলে প্ৰচাৰত নামিব নালাগে আৰু সেয়া গুৰুত্ব আখৰে আপোনালোকক সেইখিনি জনোৱা হৈছে আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ পৰা নিৰ্দেশ জাৰি কৰিছে সেয়া নিশ্চয়কৈ আপোনালোকে মানি চলক অন্যথা আপোনালোকে হয়তো অনশনমূলক ব্যৱস্থা লোৱা হ'ব আপোনালোকে যদি সেইখিনি যদি বিধি বা নীতি নিয়ম যদি মানি নচলে আৰু সেয়া নিশ্চয়কৈ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু তেখেতসকলে সেইখিনি নীতি নিয়ম যদি ভংগ কৰে নিশ্চয়কৈ তেখেতসকলক হয়তো ব্যৱস্থা কৰা হ'ব যিজন শিক্ষক কৰ্মচাৰীয়ে যদি কোনো এটা ৰাজনৈতিক দলৰ হৈ যদি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে বা তেখেতসকলৰ যদি প্ৰচাৰ কৰে বা তেখেতসকলৰ বাসগৃহত যদি কোনো এটা ৰাজনৈতিক দলৰ পতাকা বা ৰাজনৈতিক দলৰ যদি বেনাৰ লগাই থয় তেনেহ'লে নিশ্চয়কৈ সেইখিনিও আপোনালোকে হয়তো শিক্ষা সঞ্চালকৰ নিৰ্দেশ মতে সেইখিনিও হয়তো আপোনালোকৰ কঠোৰ হয়তো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যদিহে আপোনাৰ ঘৰত বা আপোনাৰ যিখিনি বাসগৃহ আছে তাত যদি আপোনালোকে যদি পতাকা বা নিৰ্বাচনী প্ৰচাৰ কোনো যদি বেনাৰ আপোনালোকে ব্যৱহাৰ কৰে নিশ্চয়কৈ আপোনালোকে সেইখিনিও ব্যৱহাৰ কৰিব নোৱাৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা মন কৰিবলগীয়া কথা আৰু এইখিনি নিশ্চয়কৈ আপোনালোকে মানি চলক অন্যথা নিশ্চয়কৈ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকে নিৰ্দেশ কৰা মতে আৰু সেয়া নিশ্চয়কৈ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আজি আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয়